हेलो स्टूडेंट गुड मर्निंग। आज आमी क्लास 9 लेसन 6 नम्बर आलोचना करिम। आमी 6 नम्बर लेसनर एटा भिडिओ अलरेडी बनाइছো। आज एटु 2 नम्बर भिडिओ। भिडिओटुत आमी आलोचना करिम कोन एंगल काक बोले। एकोटा आदि बिंदुर परा उत्पन्न हुआ दुटा रश्मिरे गठित चित्र होइसे कोन। एटा आदि बिंदु एटु एटा आदि बिंदु एटुर परा उत्पन्न हुआ दुटा रश्मि एटुर परा धरा एटु एटा रश्मि उत्पन्न हल ए बी दिसु ठीक আছে एटु बी एटु ए बोली धरिलो एटु आदि बिंदुर नाम ए बोली धरिलो एटुर परा एटा रश्मि ओलाइছে एटु रश्मिर नाम हल बी दुटा रश्मिर कथा कइছে गतिके एटुर परा आरो एटा रश्मि एफाले गइছে एटुर द्वारा हल सी एटा आदि बिंदुर परा दुटा रश्मि उत्पन्न হইছে এই রশ্মি দুটাই ইয়াতে এটা কোন সৃষ্টি করেছে এইটু সোয়া এইটু এটা এইটু কোন এই দুটো রশ্মি এটা কোন গঠন করেছে এইটু হল এ কোন আমি এইটু কোন বলি কম তে এইটু কোন বলি কম তে এইবিলাকক আমি রশ্মি নকও এইটু এটা বাহু এ বি বাহু আর এইটু এটা এ সি বাহু বলি কম এইটুক আমি এনেকে লিখবা পাৰো কোন এইটু চিহ্ন মানে কোন एंगल আমি এইটু এনেকে লিখবা পাৰো বি এ সি লিখবা পাৰো বি এ সি বা আমি এনেকে লিখবা পাৰো एंगल সি এ বি বা আমি एंगल ডাইরেক্ট আমি এ লিখবা পাৰো এনেকে লিখবা পাৰো একই কথা যেটু লিখম এইটু লিখলে হ'ব এইটু লিখলে হ'ব এইটু লিখলে হ'ব আমি एंगल बी ए सी लिखले होबो सी ए बी लिखले होबो बा एंगल ए लिखले होबो तीनटा এটা লিখলে এইটু एंगल এইটু কোন কথা বুঝাবো ঠিক আছে এইটু হল কোন এতে আমি আলোচনা করিম কোণৰ প্রকার টাইপস অফ एंगल কোণৰ প্রকার প্রথমতে সূক্ষ্ম কোণ একুট एंगल সূক্ষ্ম কোণ কাক বলে যিবোৰ কোণৰ মান 0 ডিগ্ৰীতকৈ বেছি আৰু 0 ডিগ্ৰীতকৈ বেছি বা ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু এইবোৰ কোণক সূক্ষ্ম কোণ বোলে যিবিলাক কোণৰ মান 0 ডিগ্ৰীতকৈ বেছি হ'ব আৰু 90 ডিগ্ৰীতকৈ কম হ'ব আমি এইটো কথা আলোচনা কৰাৰ আগতে আমি আৰু এটা কথা জানি লওঁ ধরো এটা সরল রেখা এটা বিন্দু বি বলে ধরিল এটা রশ্মি বলে ধরিল বি এ রশ্মি এই রশ্মিটা যদি এর পরা এনেকে হয় এটার উপর সিধাকে লম্বভাবে হয় তাহলে এতে এটা 90 ডিগ্রি কোণ উৎপন্ন করে এইটু সরল রশ্মির উপর একটু লম্বভাবে হব লাগিব তেতিয়া এটা 90 ডিগ্রি কোণ উৎপন্ন কৰিব এইটু রশ্মি যদি এর পর ইয়ালৈ আহে আকৌ যদি এর পর আহি এইটু রশ্মি ইয়াতে সিধাকে হয় সিধা হয় তাহলে ইয়াতে আর একটা 90 ডিগ্রি কোণৰ সৃষ্টি কৰিব তো এইটু 90 ডিগ্রি এইটু 90 ডিগ্রি গোটেইখিনি 180 ডিগ্রি হল আকৌ যদি এইটু রশ্মি এর পর আহি এইটু সিধা তলফালে হয় এনেকে হয় তাহলে ইয়াতে আরো একটা 90 ডিগ্রি কোণৰ সৃষ্টি কৰিব আকৌ যদি এইটু রশ্মি আহি এইটু রশ্মিৰ লগত মিলিত হয় তাহলে ইয়াৰ পৰা আকৌ এইটু এটা ইয়াতে এটা 90 ডিগ্রি কোণ সৃষ্টি কৰিব যদি ইয়াৰ পৰা এইটু রশ্মি ইয়াৰ পৰা এইফালে ঘূৰি আহি আকৌ যদি ইয়াতে আহে তাহলে এই গোটেইখিনি কোণক 360 ডিগ্রি কোণ হ'ব এই রশ্মিটো ইয়াৰ পৰা আৰম্ভ কৰি এইফালে ঘূৰি আহি আকৌ যদি ইয়াতে আহে তাহলে এই গোটেইখিনি কোণৰ মান হ'ব 360 ডিগ্রি তো এইটো কথা জানিব লাগিব আমি এই সূক্ষ্ম কোণ কাক বলে সূক্ষ্ম কোণ হল 0 ডিগ্ৰীতকৈ বেছি
বা ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু সেইবোৰ কোণক সূক্ষ্ম কোণ বোলে। এতিয়া 0 ডিগ্ৰী ইয়াৰ পৰা যদি আহি আকৌ ইয়াতে আহে তেনেহ'লে গোটেইখিনি কোণক 360 ডিগ্ৰী বোলে বা ইয়াতে যেটো কোণ উৎপন্ন হ'ব এইটো 0 ডিগ্ৰী কোণ বোলে। 0 ডিগ্ৰী বা 90 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈ আহিলে 90 ডিগ্ৰী হয়। ইয়াৰ পৰা যদি ইয়াতে আহে এই গোটেইখিনি কোণক 90 ডিগ্ৰী কোণ বুলি কোৱা হয়। আমাৰ সূক্ষ্ম কোণ লাগে যিবোৰ কোণৰ মান 0 ডিগ্ৰীতকৈ বেছি কিন্তু 90 ডিগ্ৰীতকৈ কম এইটোকৈ সৰু হ'ব লাগিব আৰু 0 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব। তেনেহ'লে আমি এইটো এটা ধৰা হ'ল সৰলৰেখা ইয়াতে এনেকুৱা হ'লে 90 ডিগ্ৰী হয়। যদি আমি এনেকৈ নিদিওঁ আমি অলপ এনেকৈ দিলে 90 ডিগ্ৰীতকৈ কম হ'ব। ধৰা হ'ল এইটো 45 ডিগ্ৰী এইটো হ'ল এ বিন্দু এইটো ধৰিলোঁ বি এইটো ধৰিলোঁ চি। গতিকে এনেকুৱা হ'লে 90 ডিগ্ৰী হ'ব কিন্তু আমাৰ 90 ডিগ্ৰী নালাগে আমাৰ সূক্ষ্ম কোণৰ কথা কৈছে। গতিকে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আৰু 0 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব। গতিকে আমি এইটো সূক্ষ্ম কোণ বুলি ক'ম। এংগুল বি এ চি ইকুৱেল আমি 45 ডিগ্ৰী বুলি ধৰিছোঁ। গতিকে 45 ডিগ্ৰীটো হ'ল 90 ডিগ্ৰীতকৈ বেছি আৰু 90 ডিগ্ৰীতকৈ কম আৰু 0 ডিগ্ৰীতকৈ বেছি। যিবিলাক কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু আৰু 0 ডিগ্ৰীতকৈ বেছি সেইবিলাক কোণক সূক্ষ্ম কোণ বোলে। এতেকে এংগুল এ একটা সূক্ষ্ম কোণ। ইয়াৰ পিছত আহা সমকোণ ৰাইট এংগুল। সমকোণ কোণবিলাক যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ 90 ডিগ্ৰী সেইবোৰ কোণক সমকোণ বোলে। আমি আগতে পাইছোঁ হ'লে এইটো এটা ৰশ্মি এইটোৰ নাম হ'ল এ আৰু এইটোৰ নাম হ'ল বি। এই ৰশ্মিটো যদি ইয়াৰ পৰা আহি এইটোৰ ওপৰত এনেকৈ লম্বভাৱে হয় তেনেহ'লে ইয়াতে এটা 90 ডিগ্ৰী কোণ উৎপন্ন কৰে। এইটো কোণ আমি চি বুলি ধৰিলোঁ। যিবিলাক কোণৰ মান 90 ডিগ্ৰী হ'ব লাগিব একদম কাৰেক্ট 90 ডিগ্ৰী হ'ব লাগিব সেইবোৰ কোণক কি সমকোণ বোলে। আমি এইটো এংগুল এনেকৈ লিখিব পাৰোঁ এংগুল বি এ চি ইকুৱেল 90 ডিগ্ৰী। এংগুল এক সমকোণ বুলি কোৱা হ'ব যিবিলাক কোণৰ মান কাৰেক্ট 90 ডিগ্ৰী। ইয়াৰ পিছত আহা স্থলকোণ অবিউচ এংগুল। স্থলকোণ কোণবিলাক যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেইবোৰ কোণক স্থলকোণ বোলে। যিবিলাক কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। আমি আগতে পাইছোঁ ধৰা হ'ল এইটো এটা ৰশ্মি এইটো বি আৰু এইটো এ। ইয়াৰ পৰা ইয়ালৈ আহিলে 90 ডিগ্ৰী হয় 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব আৰু এইটো ৰশ্মিটো ইয়াৰ পৰা এইটো চিধা হয় তেনেহ'লে এই গোটেইখিনি 180 ডিগ্ৰী হয় কিন্তু আমাৰ 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব কিন্তু আমাৰ কি 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। এইটো ৰশ্মি যদি ইয়াৰ পৰা আহি ইয়াতে হয় তেনেহ'লে গোটেইখিনি কি 180 ডিগ্ৰী বোলে। 80 ডিগ্ৰী কোণ সৃষ্টি কৰিব কিন্তু আমাৰ 180 ডিগ্ৰী নালাগে আমাৰ 180 ডিগ্ৰীতকৈ সৰু লাগিব আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব। ইয়াতে 90 ডিগ্ৰী এইখিনি 90 ডিগ্ৰী আৰু এইখিনি 90 ডিগ্ৰী গোটেইখিনি 180 ডিগ্ৰী কিন্তু আমাৰ 180 ডিগ্ৰীতকৈ সৰু লাগে। গতিকে আমি এনেকৈ এটা কোণ সৃষ্টি কৰিম এ বি আমি এইটো চি বুলি ধৰিলোঁ। গতিকে এইটো কোণক স্থলকোণ কোৱা হ'ব। এইটো আমি 120 ডিগ্ৰী বুলি ধৰিলোঁ। নহ'লে এংগুল এ বি চি ইকুৱেল 120 ডিগ্ৰী বুলি ধৰিলোঁ তেনেহ'লে এইটোক স্থলকোণ কোৱা হ'ব। যিটো কোণৰ মান কি 90 ডিগ্ৰীতকৈ 180 ডিগ্ৰীতকৈ সৰু 90 ডিগ্ৰীতকৈ ডাঙৰ। যিটো কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ
সৰু এইবোৰ কোণক স্থলকোণ বোলে। এ বি চি এইটো এটা স্থলকোণ। ইয়াৰ পিছত আহা সৰল কোণ। সৰল কোণ যিবোৰ কোণৰ মান 180 ডিগ্ৰী সেইবোৰ কোণক সৰল কোণ বোলে। নহ'লে এইটো এটা ৰশ্মি, এইটো বি, এইটো ৰশ্মি যদি ইয়াৰ পৰা ঘূৰি ঘূৰি আকৌ এইটো ৰশ্মিৰ কি চিধা হয়, সৰল ৰেখা হয়, ইয়াৰ পৰা আৰম্ভ কৰি এইটো যিটো কোণৰ সৃষ্টি কৰিব ইয়াতে 180 ডিগ্ৰী কোণ সৃষ্টি হ'ব। তো এইটো এটা, এইটো আমি চি বুলি ধৰিলোঁ। ইয়াৰ পৰা এইটো ৰশ্মি ঘূৰি ঘূৰি চি লৈ আহিল, এইটো সৰল ৰেখাৰ সৃষ্টি কৰিলে। গতিকে সৰল ৰেখাৰ এইফালে 180 ডিগ্ৰী আৰু এইফালে 180 ডিগ্ৰী। গতিকে যিবিলাক কোণৰ মান 180 ডিগ্ৰী সেইবোৰ কোণক সৰল কোণ বোলে। গতিকে আমি এইটো এনেকৈ লিখিব পাৰোঁ, এংগুল এ বি চি, এংগুল এ বি চি সমান সমান 180 ডিগ্ৰী। কাৰেক্ট 180 ডিগ্ৰী হ'ব লাগিব, এইবোৰ কোণক সৰল কোণ বুলি কোৱা হয়। ইয়াৰ পিছত আহা প্ৰত্যাৱৰ্তী কোণ বা প্ৰবৃদ্ধ কোণ, ৰিফ্লেক্স এংগুল। প্ৰত্যাৱৰ্তী কোণবিলাক বা প্ৰবৃদ্ধ কোণবিলাক যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ, যিবোৰ কোণৰ মান কি 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব কিন্তু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, সেইবোৰ কোণক প্ৰত্যাৱৰ্তী কোণ বোলে। আমি চিত্ৰত এনেকৈ আঁকিম, এইটো বি আৰু এইটো এ বুলি ধৰিলোঁ। এইটো ৰশ্মি এনেকৈ ঘূৰি ঘূৰি ইয়ালৈ আহিলে 180 ডিগ্ৰী হয়, কিন্তু 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব, আৰু ঘূৰি ঘূৰি যদি আকৌ ইয়াতে আহে তেনেহ'লে এই গোটেইখিনি কোণক 360 ডিগ্ৰী, কিন্তু 360 ডিগ্ৰীতকৈ কম হ'ব লাগিব। গতিকে আমি এইটো এনেকৈ আঁকিব পাৰোঁ, এইটো যদি আমি চি বুলি ধৰিলোঁ, ইয়াৰ পৰা এইটো ৰশ্মিটো আহি যদি চি লৈ আহে তেনেহ'লে এই গোটেইখিনি কোণ কি 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, কিন্তু 360 ডিগ্ৰীতকৈ সৰু হ'ব। গতিকে এইটো যদি আমি 220 ডিগ্ৰী বুলি ধৰোঁ তেনেহ'লে এইটো কি প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হ'ব। আমি এইটো এনেকৈ লিখিব পাৰোঁ, এংগুল এ বি চি ইকুৱেল, আমি 220 ডিগ্ৰী বুলি ধৰিছোঁ, এইটো বেছি হ'ব পাৰে কম হ'ব পাৰে, কিন্তু যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হয় আৰু 360 ডিগ্ৰীতকৈ কম হয়। আমি জানো এইটো ৰশ্মি, এই ৰশ্মিটো যদি ইয়ালৈ আহে তেনেহ'লে এইখিনি 80 ডিগ্ৰী, আৰু যদি ইয়াতে আহে তেনেহ'লে গোটেইখিনি 360 ডিগ্ৰী, কিন্তু 360 ডিগ্ৰীতকৈ কম হ'ব লাগিব আৰু 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব, সেইকাৰণে আমি এনেকৈ দিছোঁ। এতিয়া শূন্য কোণ, জিৰ' এংগুল, শূন্য কোণবিলাক কেনেকৈ সৃষ্টি হয় জানো, এইটো হ'ল বি আৰু এইটো ৰশ্মি এ বুলি ধৰা হ'ল। এইটো এনেকৈ ঘূৰি, এইটো যদি এনেকৈ ঘূৰি আহে তেনেহ'লে 360 ডিগ্ৰী কোণ হয়, এইফালে 360 ডিগ্ৰী কোণ হয়, কিন্তু ঘূৰি অহাৰ পিছত ইফালে 360 ডিগ্ৰী, কিন্তু এইফালৰ পৰা যদি এইটো আকৌ জোকা হয় তেনেহ'লে ইয়াতে 0 ডিগ্ৰী কোণৰ সৃষ্টি হ'ব। এইফালে 360 ডিগ্ৰী, কিন্তু ইয়াৰ পৰা যদি আমি এইটো জোখোঁ নহ'লে 360 ডিগ্ৰী নহ'লে 0 ডিগ্ৰী কোণ বুলি কোৱা হয় এইটো। গতিকে এইটো হ'ল 0 ডিগ্ৰী এংগল। ইয়াৰ পিছত আহা পূৰক কোণ, কমপ্লিমেণ্টাৰী এংগুল। পূৰক কোণবিলাক যদি দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয় তেন্তে সেই কোণ দুটাক পূৰক কোণ বুলি কোৱা হয়। দুটা কোণ একেলগে আছে, এই কোণ দুটা যদি যোগ কৰি 90 ডিগ্ৰী হয় এই দুটা কোণক কি পূৰক কোণ বুলি কোৱা হয়। আমি চিত্ৰত এনেকৈ আঁকিম, এইটো আমি বি বুলি ধৰিলোঁ আৰু এইটো এ বুলি ধৰিলোঁ। আমি জানো এইটো ৰশ্মি যদি ইয়াত আহে তেনেহ'লে 90 ডিগ্ৰী হয়, গতিকে ইয়াতে আৰু এটা দুটা কোণৰ সৃষ্টি কৰি দিম, এইটো চি বুলি ধৰিলোঁ আৰু এইটো বি বুলি ধৰিলোঁ। ইয়াতে ধৰা হ'ল, ইয়াতে ধৰিলোঁ আমি 60 ডিগ্ৰী আৰু ইয়াতে ধৰিলোঁ আমি 30 ডিগ্ৰী। এই দুটা কোণ যোগ কৰি যদি
90 ডিগ্রি হয়, এই দুটা কোণ যদি যোগ কৰি 90 ডিগ্রি হয় তেনেহ'লে কোণ দুটাক কি পূৰক কোণ বুলি কোৱা হয়। আমি যোগ কৰিছোঁ 30 ডিগ্রি প্লাস 60 ডিগ্রি ইকুৱেল 90 ডিগ্রি। সো এই দুটা কোণ যোগ কৰি যদি কিবাকে 90 ডিগ্রি হয় তেনেহ'লে সেই কোণ দুটাক এই দুই কোণ দুটাক কি পূৰক কোণ বুলি কোৱা হ'ব। এই দুটা কোণ যিকোনো কোণ দুটা একেলগে থাকিলে এই দুটা যদি যোগ কৰি 90 ডিগ্রি হয় 90 ডিগ্রি হয় তেনেহ'লে এই কোণ দুটাক পূৰক কোণ বুলি কোৱা হয়। ইয়াৰ পিছত আহা সম্পূৰক কোণ সাপ্লিমেণ্টাৰী এংগল। সম্পূৰক কোণ কাক বোলে? যদি দুটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্রি হয় তেন্তে কোণ দুটাক সম্পূৰক কোণ বুলি কোৱা হয়। দুটা কোণ একেলগে থাকিব লাগিব আৰু সেই দুটা কোণ যোগ কৰি 180 ডিগ্রি হ'ব লাগিব। আমি জানো এইটো আমি এ বুলি ধৰিলোঁ, এইটো বি বুলি ধৰিলোঁ। এই বিটো যদি আহি এইটো সৰলৰেখাটো চিধা হয় তেনেহ'লে ইয়াতে 180 ডিগ্রি কোণ সৃষ্টি হয়। যদি আমি 180 ডিগ্রি কোণটোক ভাগ কৰি দিম, দুটা ভাগ কৰি দিলোঁ, এইটো আমি সি বুলি ধৰিলোঁ আৰু এইটো ডি বুলি ধৰিলোঁ। ধৰক এইটো কোণৰ মান 60 ডিগ্রি আৰু এইটো কোণৰ মান 120 ডিগ্রি। এইটো কোণ আৰু এইটো কোণ যোগ কৰি যদি 180 ডিগ্রি হয় তেনেহ'লে এই কোণ দুটাক কি সম্পূৰক কোণ বুলি কোৱা হ'ব। এইটো কোণ আৰু এইটো কোণ যোগ কৰি যদি 180 ডিগ্রি হয় 60 ডিগ্রি প্লাস 120 ডিগ্রি ইকুৱেল 180 ডিগ্রি। কাৰেক্ট 180 ডিগ্রি হ'ব লাগিব। যদি যিকোনো কোণ দুটা যোগ কৰি এই কোণ দুটাৰ মান যদি 180 ডিগ্রি হয় তেনেহ'লে এই কোণ দুটাক সম্পূৰক কোণ বুলি কোৱা হয়। 180 ডিগ্রি কম হ'লেও নহ'ব, বেছি হ'লেও নহ'ব, কাৰেক্ট 180 ডিগ্রি হ'ব লাগিব, তেতিয়া সেই কোণ দুটাক সম্পূৰক কোণ বুলি কোৱা হ'ব, সাপ্লিমেণ্টাৰী এংগল। গতিকে আমি এই 6 নম্বৰ লেচনটো অনুশীলনী আলোচনা কৰাৰ আগতে এইবিলাক কথা জানিব লাগিব। পূৰক কোণ কাক বোলে, সম্পূৰক কোণ কাক বোলে, স্থল কোণ কাক বোলে, সৰল কোণ কাক বোলে, এইবিলাক কথা জানিব লাগিব। সেইকাৰণে আমি লেচনৰ অনুশীলনী যোৱাৰ আগতে আমি এই বেছিক কনচেপ্টখিনি আমি আলোচনা কৰিলোঁ। ঠিক আছে, ইয়াৰ পিছত আমি আৰু এটা ভিডিঅ' বনাম, সেইটোত বাকীখিনি আলোচনা কৰিম। ঠিক আছে ষ্টুডেণ্ট, থেংক ইউ।